নমস্কাৰ সকলোকে ষ্টাডি ড্ৰিভেন আসামলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছো কেইদিনমান ধৰি আমাৰ এই কাৰেণ্ট এফেয়াৰ সেশনটো আমি কন্টিনিউ কৰিব পৰা নাছিলো তাৰ বাবে মোক ক্ষমা কৰি দিব কিছুমান শাৰীৰিক অসুস্থতাৰ কাৰণে এই ক্লাছসমূহ কৰিব পৰা নাছিলো এতিয়া আমি পুনৰ এটা ৰিষ্টাৰ্ট কৰিছো এই কাৰেণ্ট এফেয়াৰ সেশনটো মাজতে কেইদিনমানৰ কাৰেণ্ট এফেয়াৰ্ছখিনি আমি ডিছকাছ কৰিব পৰা নাছিলো সেইখিনি মই আহিবলগীয়া এই 6-7টা সেশনত গোটেইখিনি কভাৰ কৰি দিম আজি আমি ডিছকাছ কৰিম 28 আৰু 29 মাৰ্চ 2024 গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছখিনি মই আশা ৰাখিছো আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে বুলি যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে নিশ্চয় এবাৰ সাবস্ক্ৰাইব কৰি ল'ব যাতে আপোনালোকৰ আহিবলগীয়া কোনো ধৰণৰ ভিডিঅ' মিছ নহয় পলম নকৰি আমি আজি ক্লাছটো স্টাৰ্ট কৰো আহক আজিৰ প্ৰথম নিউজটো হৈছে ৰিসেন্টলি আমাৰ ভাৰতৰ প্ৰথমটো মেন ডিপ ওশেন মিশন লঞ্চ কৰিব আৰু এই মিশনটোৰ নাম দিয়া হৈছে মৎস্য 6000 ঠিক আছে India's first man deep ocean mission ঠিক আছে এই মিশনটোত কি কৰিব 3 human beings oceanৰ তললৈ সেন্ড কৰিব আৰু কিমান কিলোমিটাৰ 6 কিলোমিটাৰ ইন সেল্ফ প্ৰপেল সাবমাৰ্সিবল ঠিক আছে এখন জাহাজৰ পৰা এই সেল্ফ প্ৰপেল সাবমাৰ্সিবল টু কি কৰিব ৰিলিজ কৰিব আৰু তাত তিনিজন হিউম্যান যাব আৰু এই প্ৰপেলাৰটোৱে 6 কিলোমিটাৰ ডেপথলৈ যাব পাৰিব ওচেনলৈ ঠিক আছে ইয়াৰ সহায়ত কি কৰিব ইয়াৰ সহায়ত ডিপ সি ৰিসোৰ্সেস আৰু বায়োডাইভাৰ্সিটি অ্যাসেসমেন্ট কৰিব ঠিক আছে আৰু এই যোনটো প্ৰপেলাৰ ইয়াৰ এন্ডুৰেন্সটো হৈছে 12 ঘণ্টা আৰু নৰমালি 12 ঘণ্টা আৰু কিবা ইমাৰ্জেন্সি কেছত ইয়াৰে এন্ডুৰেন্সটো হ'ব অৰ্থাৎ 96 আৱাৰ্স হ'ব অৰ্থাৎ এন্ডুৰেন্স মানে 96 আৱাৰ্স ইমাৰ্জেন্সি ক্ষেত্ৰত এই প্ৰপেলাৰটোৱে কি কৰিব পাৰিব মুভ কৰিব পাৰিব চলিব পাৰিব ঠিক আছে আপোনালোকে নিশ্চয় জানে আগন্তুক লোকসভা ইলেকশ্যন আহি আছে আৰু সেই গতিকে বৰ্তমান এইকিদিনৰ নিউজ পেপাৰত কেৱল ইলেকশ্যনৰ নিউজে বেছিকৈ দেখা পোৱা যায় কিন্তু তাৰ ভিতৰতো আমি গুৰুত্বপূৰ্ণ আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা যোনখিনি গুৰুত্বপূৰ্ণ নিউজ সেইখিনি আমি আনিব ট্ৰাই কৰিছো যেহেতু ইলেকশ্যনৰ নিউজ বেছি গতিকে আমাৰ জিকে নলেজৰ ফালৰ পৰা আমাৰ নিউজটো অলপ কম হয় বাকি যি কি নহওক আমি সেইখিনি নিউজে নিশ্চয় ডিসকাস কৰিম নেক্সট 27 মাৰ্চত ওয়াৰ্ল্ড থিয়েটাৰ ডে পালন কৰা হ'ল ঠিক আছে 27 মাৰ্চ ওয়াৰ্ল্ড থিয়েটাৰ ডে আৰু আপোনালোকে কমেন্ট কৰি জনাব যে এই 27 মাৰ্চতে আৰু এটা দিৱস পালন কৰা হয় হেতু কি দিৱস হয় ইয়া নিশ্চয় কমেন্ট কৰি জনাব ঠিক আছে নেক্সট থাৰ্ড নিউজটো হৈছে গভৰ্নমেন্ট এক্সটেন্ডস AFSPA in parts of Nagaland and Arunachal Pradesh ঠিক আছে এই AFSPA ফুল ফৰ্মটো কি হয় ইয়াৰ ফুল ফৰ্মটো হয় Armed Forces Special Powers Act ঠিক আছে আৰু এই একখন কি কৰা হৈছে নাগালেণ্ড আৰু অৰুণাচলৰ কিছু সংখ্যক জায়গাত এক্সটেন্ড কৰা হৈছে ঠিক আছে এটা আপোনালোকে মোক জনাব যে এই যোনখন Armed Forces Special Powers Act কোন চনত আহিছিল আমি নিশ্চয় পঢ়িছো যদি আমাৰ আগকিটা আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিও চাইছে তেনেহলে নিশ্চয় আপোনালোকে ইয়াৰে সনটো জানিব আৰু এই সনটো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিব ঠিক আছে আজি কাৰেণ্ট এফেয়াৰ্ছৰ সেশনটোত ইমানখিনি আছিল বাকি পুনৰ এটা নতুন ভিডিওত আমি কাইলৈ নিশ্চয় লগ পাম আৰু আমাৰ বাকিখিনি সিৰিজো এতিয়া পুনৰ ষ্টাৰ্ট হ'বলৈ গৈ আছে আৰু যদি আপোনালোকে আমাৰ বাকিখিনি সিৰিজ হোৱা নাই তেনেহলে নিশ্চয় চাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ঠিক আছে পুনৰ এটা ভিডিওত নিশ্চয় লগ পাম থ্যাংক ইউ